তো মোৰ মৰমৰ বন্ধু বান্ধৱীসকল ছাত্ৰ ছাত্ৰীসকল তো মই আজি এটা এছএছচি জিডিত এডমিট কাৰ্ডৰ বিষয়ে নটিফিকেশ্যন আনিছোঁ তো যিবিলাকে এছএছচি জিডিত আৰু ৰাইফলমেনত এপ্লাই কৰিছিল তো তেওঁলোকৰ বাবে এটা সুখবৰ তেওঁলোকৰ এক্সামৰ ডেট আহি গৈছে ইয়াত পোষ্ট আহিছিল টোটেল পোষ্ট আছিল 25,487টা তো ইয়াত এক্সাম ডেট এতিয়া দিছে এক্সাম ডেট হ'ব 27 এপ্ৰিলৰ পৰা 30 মেৰ ভিতৰত হ'ব তো এডমিট কাৰ্ডটো এতিয়ালৈ ওলা নাই এডমিট কাৰ্ডটো 3 দিন বা 7 দিন আগতহে ওলাব তো আপোনালোকে মনত ৰাখক যে এছএছচি জিডিৰ ৰাইফলমেন আৰু কনষ্টেবলটোত এক্সাম ডেট আহি গ'ল আৰু এইটো এক্সাম হ'ব 27 এপ্ৰিলৰ পৰা 30 মেৰ ভিতৰত যোনটো CBE আছে কম্পিউটাৰ বেছড এক্সামিনেশ্যন আছে এইটোৰ ডেট তো আপোনালোকে এডমিট কাৰ্ডটো এসপ্তাহ আগত বা 3 দিন আগত এইটো ওলাব তাৰপিছতে আপোনালোকে এডমিট কাৰ্ডটো ল'ব পাৰিব তো এক্সামটোত আপোনালোকৰ মাৰ্ক থাকিব 160 মাৰ্ক থাকিব তাৰপিছত 1 ঘণ্টা সময় থাকিব আৰু ইয়াৰে 80টা MCQ হ'ব তো 40 নম্বৰ থাকিব জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙত থাকিব 40 মাৰ্ক MCQ থাকিব 20 মাৰ্ক জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছ 40 মাৰ্ক ইয়াতে থাকিব 20 মাৰ্ক এৱাৰনেছ থাকিব জেনেৰেল এৱাৰনেছ এলিমেণ্টাৰী মেথমেটিক্স থাকিব 20 মাৰ্ক MCQ আৰু 40 মাৰ্ক হেৰি তাৰপিছত ইংলিছ এণ্ড হিন্দী MCQ 20 থাকিব আৰু টোটেল মাৰ্ক থাকিব 40 টোটেল MCQ 40 আৰু টোটেল হেৰি 160 তো এইখিনি আছিল সৰুকৈ ভিডিঅ'টো তো যদি ভিডিঅ'টো ভাল লাগিলে হেল্পফুল ভাবিলে তেতিয়া আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব লগতে শেষত আৰু কৈছোঁ মই তো এক্সাম ডেটটো হ'ব আপোনালোকৰ 27 এপ্ৰিলৰ পৰা 30 মেৰ ভিতৰত তো এডমিট কাৰ্ডটো 3 দিন বা এসপ্তাহ আগত আহি যাব তো এইখিনি আছিল ভিডিঅ'টো